নমস্কাৰ মই ডিব্ৰুগড় আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা জব আপডেট ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। ৰেলৱে বিভাগত নতুনকৈ পদ মুকলি হৈছে, যিটোৰ মই ভিডিঅ' আপোনালোকক আগতে এটা বনাই দিছোঁৱেই। আজি আকৌ এটা ভিডিঅ' বনাইছোঁ, যিটো আপোনালোকৰ গ্ৰেজুৱেট আৰু আণ্ডাৰ গ্ৰেজুৱেট যিসমূহ পোষ্ট আছে, কেণ্ডিডেট আছে, তেওঁলোকে পোষ্টকেইটাৰ বাবে আবেদন কৰিব পাৰিব। ইয়াত অৰ্হতা 12 পাছ যিসকলে কৰিছে, তেওঁলোকৰ পৰা গ্ৰেজুৱেট কৰা সকলোৱে এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াৰ অন্তিম তাৰিখটো হৈ গ'ল 27 নৱেম্বৰ 2025। আবেদন আপোনালোকে এতিয়া চলি আছে, বৰ্তমান কৰিব পাৰে। যিসকলে আবেদন কৰিম বুলি ভাবিছে বা গোটেই নটিফিকেশ্যনটো ফুলকৈ আপোনালোকে চালে গম পাব কোনকেইটা পোষ্টত আপোনালোকে আবেদন কৰিব পাৰিব, কোনসকলে নোৱাৰিব। গোটেইখিনি কথা আপোনালোকে ভিডিঅ'টো কণ্টিনিউ শেষলৈকে চাব, তাত গোটেইখিনি কথাই গম পাব। যদিহে আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰলৈ আহিছে আৰু এনেকুৱা ধৰণৰ জব ৰিলেটেড আপডেট ভিডিঅ'সমূহ অতি সহজতে আপোনালোকে পাই থাকিব বিচাৰে, তেনেহ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থকা আমাৰ হোৱাটছআপ যিটো চেনেল হয়, তাত গৈ জইন হৈ ল'ব। যেতিয়াই মই কিবা আপডেট আহে, মই আমাৰ হোৱাটছআপ চেনেলত প্ৰথমতে দি দিওঁ আৰু তাৰপিছত মই ভিডিঅ' বনাই দিওঁ। আপোনালোকে যদিহে পাবলৈ বিচাৰে, তেনেহ'লে হোৱাটছআপ চেনেলটোতো আপোনালোকে জইন হৈ ল'ব। আৰু ব'লক আজি আমি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইটো আপোনালোকৰ আহিছে ৰেলৱে NTPC ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা। ইয়াত আপোনালোকে যদিহে আমাৰ ৱেবছাইট ভিজিট কৰে অসমকেৰিয়াৰ.in AXOMCARER.in আপোনালোকে ভিজিট কৰিব পাৰে, গুগলত চাৰ্চ কৰিলে পাব, নহ'লে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, তাতে গোটেইখিনি লিংক আপোনালোকে পাই যাব। ৰেলৱে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আহিছে এই নটিফিকেশ্যনটো, ৰেলৱেৰ NTPCৰ ফালৰ পৰা আহিছে, য'ত আপোনালোকৰ 8,875টা গ্ৰেজুৱেট আৰু আণ্ডাৰ গ্ৰেজুৱেট লেভেলৰ পোষ্ট মুকলি থাকিব। আৰু ইয়াত যিখিনি পোষ্ট থাকিব সেইখিনি হৈ গ'ল আপোনালোকৰ ষ্টেচন মাষ্টাৰ, গুডছ গাৰ্ড, কমাৰ্চিয়েল ক্লাৰ্ক, একাউণ্ট ক্লাৰ্ক, জুনিয়ৰ টাইপিষ্ট, ট্ৰেইনাৰ ক্লাৰ্ক, তেনেকুৱা ধৰণৰ আপোনালোকৰ পোষ্টখিনি থাকিব। আৰু ইয়াত যদিহে আপোনালোকে চাবলৈ যায়, সম্পূৰ্ণ এইটো এটা গভৰ্ণমেণ্ট হয়, যিটো সকলোকে জানেই, আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয়। চেলেৰিও ইয়াত যথেষ্টখিনি পোৱা যায় আৰু অল ইণ্ডিয়া হ'ব আপোনালোকৰ জব লোকেশ্যনটো। আৰু এই পোষ্টকেইটাত আপোনালোকে যদিহে চাই NTPC গ্ৰেজুৱেট লেভেলৰ যিকেইটা পোষ্ট ওলাইছে, অৰ্থাৎ আপোনালোকৰ 5,870টা যি পোষ্ট আছে, সেই পোষ্টকেইটাৰ হৈছে আপোনালোকৰ ষ্টেচন মাষ্টাৰৰ কাৰণে 615টা ভেকেঞ্চি আছে, গুড ট্ৰেইন মেনেজাৰৰ কাৰণে 3423টা আছে, ট্ৰেফিক এছিষ্টেণ্টৰ কাৰণে 59টা আছে, চিফ কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্কৰ কাৰণে 161টা আছে, জুনিয়ৰ একাউণ্ট এছিষ্টেণ্ট কাম টাইপিষ্টৰ কাৰণে 921টা আছে, ছিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্টৰ কাৰণে 5817টা আপোনালোকৰ ভেকেঞ্চি আছে। টোটেল ভেকেঞ্চি হৈ গ'ল 5817টা গ্ৰেজুৱেট লেভেলৰ কেণ্ডিডেটসকলৰ বাবে। আৰু যিটো আণ্ডাৰ গ্ৰেজুৱেট লেভেলৰ পোষ্ট আছে আপোনালোকৰ 3058টা আছে ভেকেঞ্চি। ট্ৰেইনাৰ ক্লাৰ্কৰ কাৰণে 77টা আছে, কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্কৰ কাৰণে 2424টা আছে, একাউণ্ট ক্লাৰ্ক কাম টাইপিষ্টৰ কাৰণে 394টা আছে, জুনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্টৰ কাৰণে 163টা আছে। টোটেল ভেকেঞ্চি হৈ গ'ল আপোনালোকৰ যিটো আণ্ডাৰ গ্ৰেজুৱেটত 3058টা টোটেল ভেকেঞ্চি আছে। আৰু ইয়াত টোটেল ভেকেঞ্চি হৈ গৈছে আপোনালোকৰ 8,875টা, যিটো ৰেলৱে ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা অহা। আৰু এইকেইটাৰ আবেদন বৰ্তমান চলি আছে আৰু আপোনালোকৰ ইয়াৰ লাষ্ট ডেট আপোনালোকৰ 27 নৱেম্বৰ পৰ্যন্ত আপোনালোকে পদকেইটাৰ বাবে আবেদন কৰি থাকিব পাৰিব। আৰু যদিহে চাবলৈ যায়, ইয়াত যিটো আপোনালোকৰ কোৱালিফিকেশ্যন বা আপোনালোকৰ এজ লিমিট কিখিনি লাগিব, এজ লিমিটটো গ্ৰেজুৱেট পোষ্টৰ কাৰণে 18 পৰা 33 বছৰ আৰু আণ্ডাৰ গ্ৰেজুৱেট পোষ্টসমূহৰ কাৰণে 18 পৰা 33 বছৰ বিচাৰিছে। OBC সকলে 3 বছৰ এজ ৰিলেক্সেশ্যন, ST SC সকলে 5 বছৰ এজ ৰিলেক্সেশ্যন, PWD সকলে 10 বছৰ এজ ৰিলেক্সেশ্যন পাব। এডুকেশ্যন কোৱালিফিকেশ্যন যদিহে চাবলৈ যায়, যদিহে আপোনালোকে গ্ৰেজুৱেট পোষ্টত আবেদন কৰে, তেনেহ'লে আপোনালোকে বেচেলৰ ডিগ্ৰী কৰিলে হ'ল, অৰ্থাৎ যিকোনো ষ্ট্ৰীমৰ পৰা আপুনি যদি গ্ৰেজুৱেট হয়, তেনেহ'লে আপোনালোকে পদটোৰ বাবে আবেদন কৰিব পাৰিব। আৰু যিটো আপোনালোকৰ আণ্ডাৰ গ্ৰেজুৱেট পোষ্ট আছে, আপোনালোকে যদিহে 12 পাছ কৰিছে, তেনেহ'লে ৰিকগনাইজ বৰ্ডৰ পৰা হ'ব লাগিব, আপোনালোকে এই পোষ্টটোৰ বাবে আবেদন কৰিব পাৰে। আৰু ৰেলৱে যিটো আপোনালোকৰ ইয়াত এপ্লিকেশ্যন ফিজ এটা পে'মেণ্ট কৰিব লাগিব, যিটো জেনেৰেলছ আৰু আদাৰ্ছ কেণ্ডিডেটসকলে 500 টকা আৰু ST SC সকলে 250 টকা, ফিমেল আৰু এক্স ছাৰ্ভিচমেনসকলে 250 টকা। পে'মেণ্ট মোডটো অনলাইন মাধ্যমত ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং, UPI থ্ৰুদি কৰিব লাগিব। আৰু যদিহে আপোনালোকৰ এক্সাম দিবলৈ যাওঁতেনে আপোনালোকৰ চেণ্টাৰ দূৰত পৰিলে আৰু বা আপুনি যদি বাছ বা গাড়ীত যাব লগা হ'ল, তেনে ক্ষেত্ৰত যদিহে আপোনালোকে বাছৰ টিকেট কাটে, সেই টিকেটটো পিছত যদি আপোনালোকে ৰেলৱে যিটো ৱেবছাইটত আছে তাত আপলোড কৰে, তেনেহ'লে টিকেটৰ পইচাটো আপোনালোকে কিমান পইচা এটা ৰিফাণ্ড পাই যায়, অৰ্থাৎ মানে ঘূৰাই পায়। সেইটো এটা অলপ লেংথি প্ৰচিডিউৰে হয় বাৰু, আপোনালোকে ট্ৰাই কৰিব পাৰে সেইটো। আৰু ইয়াৰ যিহেতুকে চিলেকশ্যন প্ৰচিডিউৰটো দুটা মাধ্যমত হ'ব, CBT 1 আৰু CBT 2। ফাৰ্ষ্ট আপোনালোকৰ প্ৰিলিমিনাৰী এক্সাম হ'ব, যিটো অবজেক্টিভ টাইপ হ'ব, কম্পিউটাৰ বেছড হ'ব। আৰু CBT 2ত মেইন এক্সামত পোষ্ট স্পেচিফিক এক্সাম থাকিব, আৰু স্কিল টেষ্ট হ'ব, টাইপিং টেষ্ট হ'ব, বা তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন থাকিব, মেডিকেল এক্সামিনেশ্যন থাকিব। আৰু এইটো নাভাবিব যে সকলোৱে স্কিল টেষ্ট, টাইপিং টেষ্ট বা এপ্টিটিউড টেষ্ট দিব লাগিব, এইটো নহয়। যিটো পোষ্টৰ বাবে আপোনালোকে ফাৰ্ষ্ট যিটো
যেটো আপোনালোকৰ ফাৰ্স্ট যেটো এক্সাম দিব হেতু সকলোৰ কাৰণে সেম থাকিব তাৰ পিছৰ পৰা সকলোৰ কাৰণেও সেম নাথাকে গ্ৰেজুৱেটৰ কাৰণে পেপাৰ বেলেগ হ'ব আৰু আন্ডাৰ গ্ৰেজুৱেটৰ যেটো 12 পাছৰ কাৰণে বেলেগ হ'ব তাৰ পিছত আপোনালোকে যেটো পোষ্টত এপ্লাই কৰিছে তাৰ পিছত পোষ্ট স্পেসিফিক এক্সাম আৰম্ভ হ'ব বলে একাউন্টছৰ যদি এপ্লাই কৰিছে একাউন্টছ ৰিলেটেড কোৱেশ্চন আহিব তাত যদি হে স্কিল টেষ্টৰ প্ৰয়োজন আছে তেনেহলে হেতু স্কিল টেষ্ট ল'ব যদি নাথাকে নালাগে তেনেকুৱা টাইপৰ হ'ব আৰু ফাৰ্স্ট যেটো আপোনালোকৰ এক্সাম হ'ব হেতু হ'ব প্ৰিলিমিনাৰী এক্সামটো 90 মিনিট থাকিব সময় আৰু 0.25 মাৰ্ক নেগেটিভ মাৰ্কিং থাকিব টপিক গিটা হৈ গল জেনাৰেল এৱাৰনেছৰ ওপৰত 40 টা কোৱেশ্চন 40 মাৰ্ক ম্যাথমেটিক্সৰ ওপৰত 30 টা কোৱেশ্চন 30 মাৰ্ক জেনাৰেল ইন্টেলিজেন্স এণ্ড ৰিজনিংৰ ওপৰত 30 টা কোৱেশ্চন 30 মাৰ্ক টোটাল 100 টা কোৱেশ্চন 100 মাৰ্কৰ হ'ব মেইন এক্সামত আপোনালোকৰ 90 মিনিট সময় থাকিব নেগেটিভ মাৰ্কিং থাকিব 0.25 মাৰ্কে 0.25 মাৰ্ক ৰং এনসাৰৰ নামত আৰু জেনাৰেল এৱাৰনেছ আপোনালোকৰ 50 টা কোৱেশ্চন থাকিব 50 মাৰ্ক ম্যাথমেটিক্সৰ 35 টা কোৱেশ্চন থাকিব 35 মাৰ্ক জেনাৰেল ইন্টেলিজেন্স এণ্ড ৰিজনিংৰ ওপৰত 35 টা কোৱেশ্চন 35 মাৰ্ক টোটাল 120 টা কোৱেশ্চন 120 মাৰ্ক আৰু এইগিটা যেহেতুকে আপোনালোকে আবেদন কৰিব বিচাৰে তেনেহলে আপোনালোকে আমাৰ ভিডিওৰ ডেসক্ৰিপচন বক্সত যাব তাতে মই আমাৰ ইয়াৰ লিংকটো দি দিম ইয়াত আহি আপোনালোকে অফিচিয়েল নোটিফিকেশনটো এপ্লাই কৰা লিংকটো অফিচিয়েল ওয়েবসাইট গুটেখিনি আপোনালোকে ইয়াত চাব পাৰে আৰু আপোনালোকৰ যদিহে কিবা ডাউট আছে বা কিবা জানিব লগা আছে কিবা সুধিব লগা আছে তেনেহলে আপোনালোকে আমাক কমেন্ট কৰিব ভিডিওৰ ডেসক্ৰিপচন বক্সত থকা আমাৰ WhatsApp চেনেলটো জয়েন হৈ ল'ব যাতে আপোনালোকে তাতো আপডেটখিনি পাই থাকিব পাৰে আৰু আপোনালোকে আমাৰ ওয়েবসাইটটো মাজে মাজে ভিজিট কৰি থাকিব যাতে লেটেষ্ট আপডেটখিনি ওয়েবসাইটৰখিনি আপোনালোকে পাই থাকে ওয়েবসাইটটো লিংকটো মই ভিডিওৰ ডেসক্ৰিপচন বক্সত দি দিছো আকৌ এবাৰ কওঁ যদিহে আপোনালোকে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ জব ৰিলেটেড আপডেট ভিডিওসমূহ অতি সহজে পাই থাকিব বিচাৰে তেনেহলে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক ভিডিওৰ ডেসক্ৰিপচন বক্সত থকা আমাৰ WhatsApp আৰু Telegram গ্ৰুপৰ WhatsApp চেনেলটোত জয়েন হৈ লওক আৰু আপোনালোকে আমাৰ ওয়েবসাইটটো কন্টিনিউছ ভিজিট কৰি থাকিব যাতে লেটেষ্ট আপডেটসমূহ ওয়েবসাইটত অফিচিয়েল পোষ্টবোৰ তাত পাই থাকিব আৰু আজিলৈ ইমানে আকৌ লগ পাম অন্য এটা ভিডিওত ধন্যবাদ